কাকিটঙিয়া অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিক মই ধন্যবাদ দিব বিচাৰিছোঁ। হয় নমস্কাৰ। কাকিটঙিয়াবাসীৰ কাৰণে এক সুখ হ'ব, এক ভাল খবৰ। যেহেতু আপুনি মোবাইল ল'ব বিচাৰি আছে নেকি, আপুনি ফ্ৰিজ ল'ব বিচাৰি আছে নেকি, গৰম দিন আহিছে, ঘৰত এটা ফ্ৰিজৰ দৰকাৰ পৰেই। গতিকে আপুনি ফ্ৰিজ ল'বৰ কাৰণে ডবকা, লিলবগান বা লংকা, হোজাই দৌৰি ফুৰিব লাগে। আজিৰ পৰা আপোনালোকে লংকা, হোজাই, ডবকা তাত যাব নালাগে। আপোনালোকে কাকিটঙিয়া বজাৰতে এখন ফাইনান্স দিব, তাৰপিছত কেছত কিনিব পাৰিব ফ্ৰিজ, টিভি, বেটাৰী, তাৰপিছত মোবাইল সব ফাইনান্সত হ'ব, কেছতো হ'ব। আপোনালোকে ইয়াত আহিব, আহি পেলাই আপোনালোকে ইয়াত চাব পাৰি আছে, মই বস্তুকেইটা দেখাই আছোঁ। এইবিলাক চাওক, চব ফ্ৰিজ হয়, চাওক ফ্ৰিজ হয় আৰু গুদামত ৰখা আছে। যিহেতু নতুন দোকান মুকলি কৰা হৈছে, চব বস্তু আনি ৰাখি আছে বৰ্তমান, আৰু তেওঁলোকে বস্তুকেইটা ঠাৰিয়াত লগাই আছে, দোকানটো চিজিল কৰি আছে। আৰু এইফালে চাওক কাৰ্টনে কাৰ্টনে বেটাৰী আছে আৰু গুদামত ৰখা আছে, একদম পূৰা গুদাম ভৰ্তি আছে। আপোনালোকে চিন্তা কৰিব কোনো কাৰণ নাই, আপোনালোকে আহিব, আহি এয়া চাওক মোবাইল চোবাইল ইয়াত ৰখা হৈ আছে, আৰু গুদামত বহুত মোবাইল আছে, মোবাইল আনি পেলাই ৰাখিব। আৰু গতিকে আপোনালোকে আহক, ফাইনেন্স হ'ব, কেছ হ'ব, আপোনালোকে যেনেকাই ল'ব খোজে তেনেকাই ল'ব পাৰিব। আৰু আপোনালোকে লিলবগান যাব লাগে, ডবকা যাব লাগে, হোজাই যাব লাগে এটা মোবাইল আনিবৰ কাৰণে। আৰু যদি ফ্ৰিজ আনে, আপোনালোকে গাড়ীত লোডিং কৰি পেলাই ফ্ৰিজ আনিব, লংকা, হোজাই বা ডবকাৰ পৰা ফ্ৰিজ যদি এটা লোড কৰি পেলাই আনে, হয়তো তাত গেছ থাকে। আপোনালোকে সকলোৱে জানে যেন ফ্ৰিজত গেছ থাকে, আৰু গেছটো উলট পালট হ'লে হয়তো আপোনাৰ নেক্সট টাইমত ফ্ৰিজটো কমপ্লেইন হ'ব পাৰে, বেয়া হ'ব পাৰে। গতিকে আপোনালোকে জগাৰ পৰা জগাত আপোনালোকে ফ্ৰিজটো ল'লে হয়তো আপোনাৰ ফ্ৰিজটো দুদিন বেছি লাষ্টিং কৰিব। এয়া হ'ল মালিক, দোকানৰ মালিক, আৰু তেওঁৰ পৰা অলপ মানে মন্তব্য ল'ম, যিহেতু তেওঁ কেনেকুৱা মাল বেচিব, কি কৰিব, তেওঁ অলপ ক'ব। তো দাদা আপুনি কওকচোন কেনেকৈ কি কৰিব। হয়, তাৰমানে আজি কাকিটঙিয়াত আমি দেখা পাইছোঁ যে ইয়াৰ পৰা মানুহ বহুত দূৰ দূৰণিলৈকে যাব লাগে, এটা ফ্ৰিজৰ কাৰণে, এটা ইনভাৰ্টাৰ বেটাৰীৰ কাৰণে বা চলাৰৰ কাৰণে আজিকালি, বা এটা মোবাইলৰ কাৰণে মানুহ যাব লাগে। আজি কাকিটঙিয়াত এখন দোকান উদ্বোধনী হৈছে আজিৰ ডেটত। গতিকে ইয়াত ৰাইজ এতিয়া যদি দোকানত আহে তেনেহ'লে আমাৰ ইয়াত আহি গম পাব মালখিনি আপোনাৰ ফাইনেন্সত এভেইলেবল হ'ব। কোনোবাই যদি ফাইনেন্সত ল'ব বিচাৰে ফাইনেন্সত ল'ব পাৰিব, আৰু কোনোবাই যদি কেছ ল'ব বিচাৰে তেনেহ'লে কেছো ল'ব পাৰিব। আৰু গোটেই বস্তু পাব আমাৰ ইয়াত, ফ্ৰিজ পাব, মোবাইল পাব, ইনভাৰ্টাৰ বেটাৰী পাব, আৰু গ্ৰাইণ্ডাৰ মেচিন যদি লাগে পাব, গিজাৰ লাগিলে পাব, চলাৰ যদি লাগে পাব। মানে ইলেক্ট্ৰনিক যিমানখিনি বস্তু আছে, যদি গোটেই বস্তু কোনোবা মানুহে লৈ কিনে যদি এটা ফাইনেন্সত কৰি থাকে তেতিয়াহ'লে এটা ফাইনেন্স কৰিব পাৰিব। দাদা আপুনি কি প্ৰথম দোকান ইয়াত খুলিছে ন? আৰু আৰু এখন দোকান উদালি বজাৰত আছে, সাবাজ এণ্টাৰপ্ৰাইজ, আৰু ইয়াৰ ব্ৰাঞ্চ এইটো হয়। কাকিটঙিয়াৰ মানুহ কি আপোনালোকৰ উদালি আগৰ পুৰণা দোকানত গৈ পেলাই মাল কিনি আনিছে ন? ফাইনেন্স কৰিছে ন? মানুহ ফাইনেন্স কৰি ইয়াৰ পৰা মাল আনে, সেইটো কাৰণত আমি ভাবি চিন্তি কৰি কিনে ইয়াত এটা দোকান কৰিলোঁ। আৰু আমাৰ লগত উপস্থিত আছে বিশিষ্ট সমাজ সেৱক আমাৰ দাদা নচিৰ দাদা, আৰু তেওঁ কিবা এটা ক'ব, মন্তব্য দিব, আপোনালোকে শুনক। হয়, আসসালামু আলাইকুম, নমস্কাৰ। সৰ্বপ্ৰথমে মই কাকিটঙিয়া অঞ্চলৰ প্ৰত্যেকজন ব্যক্তিক মই ধন্যবাদ দিব বিচাৰিছোঁ যে টঙিয়াৰ নিচিনা এখন জেগাত আমাৰ উদালিৰ পৰা আমাৰ জোনাত আহি আমাৰ টঙিয়াত যিখন দোকান উদ্বোধন কৰিলে, আজি আমি ৰাইজে কৰিলোঁ, অতি সুখী হৈছোঁ এইটো কাৰণেই যে টঙিয়া অঞ্চলত এই ফ্ৰিজ কওক, আপোনাৰ ইনভাৰ্টাৰ কওক, বা আপোনাৰ ডাঙৰ মোবাইল কওক, এইবিলাক বস্তু আচলতে আমি ইয়াত নাপাওঁ। বিশেষকৈ আমি লংকা বা হোজাইৰ পৰা, ডবকাৰ পৰা আমি আনিব লাগে। গতিকে তেখেতক আমি ধন্যবাদ জনাইছোঁ টঙিয়াবাসী হিচাপে, যে আজি তেখেতে কেছ এণ্ড আপোনাৰ ফাইনেন্সিয়েলি যিটো কৰিছে, ফাইনেন্সত বস্তুটো দিব পৰা যায়, এই বস্তুটোৱে আমাক উৎসাহিত কৰিব, দুখীয়া মানুহবিলাকে কিনিব পাৰিব, আৰু অতি কম মূল্যত আপোনালোকে পাব। লংকাত যিটো ৰেট পাব সেই ৰেটতে আপোনালোকে ইয়াত এই বস্তুখিনি পাব বুলি তেওঁক আমাক অৱগত কৰিছে। সেয়েহে আমি টঙিয়া অঞ্চল বুলিয়েই নহয়, গোটেই কাকিবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ যে কাকিটঙিয়া বজাৰৰ কাউণ্টাৰৰ সন্মুখত যিটো আপোনালোকে আজি দোকানটো দেখিছে, এই দোকানতে আপোনালোকে ফ্ৰিজ পাব, ইনভাৰ্টাৰ পাব, আপোনাৰ গ্ৰাইণ্ডিং মেচিন পাব, আপোনাৰ টমটমৰ বেটাৰী পাব, ইলেক্ট্ৰনিক বহুত বস্তু পাব, মোবাইল পাব। আপোনালোকে দেখিছে এই মোবাইলবিলাক আছে, আপোনালোক আহিব আৰু মোবাইলবিলাক ল'ব। যদি কেছত ল'ব নোৱাৰে আপোনালোকে ফাইনেন্সতো ল'ব পাৰিব। আৰু যদি কোনোবাই কয় যে আমি কেছত ল'ম, আপোনালোকে লংকাত যিটো ৰেট আছে তাত সেইটো ৰেটতে আপোনালোকে ইয়াত কিনিব পাৰিব বুলি মোৰ এটা আশা আছে, কিয় জনাবৰ লগত মই কথাটো পাতিছোঁ। সেয়েহে মই সকলো ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোক আহক,
আৰু দোকানৰ পৰা আপোনালোকে বস্তুখিনি কিনক, কিনি পেলাই চাওক কেনেকুৱা হয়। আৰু যদি আপোনালোকে দেখে যে বজাৰখনত আমাৰ লংকাৰ ৰেটত ইয়াত পাই আছোঁ, গতিকে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব। এইখিনিকে কৈছোঁ যে ৰাইজে আপোনালোকে যদি উৎসাহ দিয়ে, মানুহজনৰ পৰা যদি ক্ৰয় কৰে বস্তুবিলাক, তেতিয়াহ'লে তেওঁৰ দোকানটো আৰু ডাঙৰ কৰিবলৈ চেষ্টা কৰিব। সেইটোৱে আপোনালোকৰ সন্মুখত মই কৈছোঁ, ৰাইজক কৈছোঁ যে আপোনালোক আজিৰ পৰাই আপোনালোকে আহি পেলাই খৰিদ কৰিব পাৰিব।